আজি পুৱাৰ ভাগত অহা এজাক বতাহ ধুমুহাই মানুহৰ বিস্তৃত ক্ষতি সাধন কৰে। মানুহৰ বাৰীত থকা গছ উঘালি পৰে, মানুহৰ ঘৰত উঘালি পৰিছে আৰু লগতে ইলেক্ট্ৰিচিটি যি বিজুলী তাঁৰ আছিলে তাঁৰত পৰিছে। এয়া ডাঙৰ গছ উঘালি পৰিলে। পুৱাৰ ভাগত হঠাতে অহা এজাক ধুমুহাই গছ ভাঙি মানুহৰ ঘৰত পৰে আৰু যি বৈদ্যুতিক তাঁৰ আছিলে তাঁৰত পৰে, তাঁৰ ছিঙি দিয়ে আৰু অঞ্চলটোত বিদ্যুৎ যোগানৰ পৰা ব্যাহত থাকিবলগীয়া হয়। নাজানো আৰু কিমান সময় লাগিব। মানুহৰ বাৰীৰ বাঁহ গছ তছনছ কৰি দিয়ে। এয়া দেখিছে, আপোনালোকে দেখিছে এয়া গছবিলাক কেনেকে পৰিলে আৰু নিজে নিজে লাগি আছে, হাতে কামে লাগিছে গছবিলাক আঁতৰাবৰ কাৰণে। এয়া মানুহৰ বাৰীৰ সৰু সুৰা যি অমিতা গছ আছিলে সেই গছো বাগৰি ঘৰত বাৰান্দাত পৰি বাৰান্দা ভাঙিছে, ঘৰৰ টিঙো হেৰি কৰিছে আৰু গছজোপাও সৰি পৰিছে। যদি নেকি লমালমে লাগি আছিলে অমিতা, হঠাৎ অহা এই বতাহ ধুমুহাই সকলোবিলাক তছনছ কৰিছে। অঞ্চলটোত প্ৰায় সংখ্যক মানুহৰে বাৰীৰ গছ